বিশেষকৈ জুবিন কিমান ইয়াত পপুলাৰ বা কেনেকুৱা ফেন ফলোয়িং আছে মই ইমান নাজানিছিলোঁ আৰু সেই দিশটো মই আচলতে দেখাও নাছিলোঁ কেতিয়াও মই নাজানোৱে তেনেকুৱা আৰু আমাৰ সেই সময়ততো আৰু টিভি চিভি তেনেকুৱা ধৰণে দেখা নাযায় ন বা ছ'চিয়েল মিডিয়াটো একেবাৰে হেৰি নাছিল কিমান মানে এটা পপুলাৰিটি থাকিব পাৰে বা এজন চেলিব্ৰিটিৰ কেনেকুৱা লাইফ হ'ব পাৰে মোৰ একেবাৰে আইডিয়া নাছিল জংকী বৰঠাকুৰৰ সোঁৱৰণত কিবা এটা নলবাৰীত অনুষ্ঠান এটা হৈছিলে তেতিয়া পবিত্ৰই মেনেজ কৰে জুবিনক পবিত্ৰও গৈছে দিনৰে প্ৰগ্ৰেম আছিলে দেই আমি ইমানটো হুলস্থুল একদম টনা আজোৰা হেৰি তেতিয়াতো বাৰু ফটোৰ হেৰি নাছিলে অট'গ্ৰাফ লয়হি আহি পেলাই তাৰপিছত তোমাৰ ওচৰত আহি পেলাই চুই চোৱা এইবোৰ বস্তু মানে প্ৰথম দেখিছোঁ আৰু মই একদম এজন মানুহৰ কাৰণে মানুহ ইমান মানে পাগল হ'ব পাৰে মই দেখি পেলাই আচৰিত লাগিছে তাৰপিছত গাড়ীখনত মই বহিলোঁ দৌৰা দৌৰিকৈ আহি পেলাই বহুৱাই দিছেহি এফালে পবিত্ৰ সোমালে জুবিন মাজত মই এনেকৈ কাষত বহি পেলাই মানে দুৱাৰখন যেনে তেনে মাৰিছোঁ আৰু ছোৱালী এজনীয়ে একে খিৰিকীয়ে দি জুবিন দা হাতখন চুই চাওঁ বুলি এনেকৈ তেওঁ হাতখন এনেকৈ দি দিলে হাতখন চুই চালে একদম মোৰ মুখৰ আগেদি মুখখন সুমুৱাই মূৰটো টানি লৈ গালত চুমা এটা খাই দিছে মই আচৰিত সেয়া বিয়া হোৱা মোৰ 4-5 দিন হৈছে মাত্ৰ তেতিয়াহে মই গম পাইছোঁ যে এনেকুৱা জীৱনবোৰ তাৰপিছত আৰু লাহে লাহে 2-3 বছৰ লাগিলে মোৰ অভ্যস্ত হ'বলৈ কিন্তু